ব্ৰইলাৰ মাংস বনাইছোঁ একদম পুৰা আজি মছলা দি খাম ভাবিছোঁ অকণমান মানে ডিঙিটো কিবা চৰ্দি লাগিব নিচিনা লাগি আছে সেইকাৰণে দেখিছেনে জালুক দি বনাম দেই প্ৰথমতে বিলাহী পিঁয়াজ ৰচুন আদা পেষ্ট মছলাখিনি ভালকৈ ভাজি এতিয়া মাংসখিনি দি দিছোঁ এইয়া আমাৰ জালুক দি বনোৱা মুৰ্গীৰ মানে ব্ৰইলাৰ মাংস ৰেডিয়ে হৈ গ'ল আৰু এনেকৈ খাই কোনে কোনে ভাল পায় জনাব দেই মোৰ মানুহজনে খাই বহুত ভাল পায় তেওঁ যেতিয়া আহিব তেতিয়া বনাই খুৱাম এতিয়া আমিয়ে খাইছোঁ আৰু এইয়া যিহেতু মোৰ অকণমান চৰ্দি লাগি আছে সেইকাৰণে এনেকৈ বনাই খাইছোঁ বৰষুণৰ টোপাল পৰি আছে টিঙৰ শব্দ আহিছে আমাৰ এইফালে বৰষুণ দিছে আপোনালোকৰ ফালে বৰষুণ দিছে নাই জনাব দেই আৰু এতিয়া আমাৰ চব্জি হৈ গ'ল নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চব্জি বনাই হৈ গ'ল আৰু আমাৰ এইফালে বহুত ডাঙৰ বৰষুণ দিছে অকণমান বৰষুণৰ শব্দ শুনিছে চাগে ইগন'ৰ কৰিব আৰু এতিয়া মোৰ ভাত চব্জি বনোৱা হৈ গ'ল অলপ পাছতে খাম আপোনালোকে বাৰু কি চব্জি বনালে অকণমান জনাবচোন দেই সকলোকে শুভৰাত্ৰি জনালোঁ